এটুপি খোৱা পানীৰ অভাৱত হাহাকাৰ জাজিমুখবাসীৰ টিয়কৰ জাজিমুখৰ আলিমুৰমালা গাঁওবাসীয়ে পোৱা নাই জলজীৱন আঁচনিৰ পানী প্ৰায় 4 বছৰ পূৰ্বে গাঁওখনত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও কেৱল মাত্ৰ 20% কামহে সম্পূৰ্ণ হয় প্ৰকল্পটোৰ যাৰ ফলত বাৰিষা নৈৰ পানী আৰু খৰালি ব্ৰহ্মপুত্ৰৰ বুকুত বালি খান্দি পানী খোৱা পানীৰ সন্ধান কৰিব লগা হৈছে অঞ্চলবাসীয়ে কিন্তু ইমানৰ পিছতো নিশ্চুপ হৈ ৰৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল যোৰহাট জিলাত টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত জাজিমুখৰ মালা গাঁও স্থিত পানী যোগান আঁচনি আপোনাৰ 21 আৰু 22 বৰ্ষৰ যি ধৰণে চৰকাৰ ইয়াতে প্ৰকল্প এটা ৰাজ্যক বিশুদ্ধ খোৱা পানীৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে কিন্তু আজি পৰ্যন্তলৈকে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ নুঠিল এতিয়া আপোনালোকে চাব পাৰে যে ভিতৰত ঘাঁহ বন হাঁহ ভেকুলিৰে মানে ভৰা এটা ঘৰ হৈ পৰিৱেশৰ সৃষ্টি হৈছে গোটেই চাৰিদিশতে আপোনালোকে চাব পাৰে আপোনাৰ গোটেই ৱাল মানে ফাটি গৈছে তেনেকুৱা ধৰণৰ কম হস্তিয়া ইয়াত কন্ট্ৰেক্টৰক পঠিয়াই এতিয়ালৈকে ৰাজ্যে বিশুদ্ধ পানী খাব পৰা নাই গতিকে আমি অসম চৰকাৰ আৰু ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক এটা কথা আহ্বান জনাব বিচাৰিছো যে অঞ্চলত থকা প্ৰত্যেক মানুহক বিশুদ্ধ খোৱা পানী ব্যৱস্থা গ্ৰহণ কৰিব পৰাকে অতি কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰক